জুবিন গাৰ্গক তাৰ মৃত্যুৰ পিছৰ পৰা আমি লক্ষ্য কৰিছোঁ যে একাংশ দল সংগঠনে তেওঁৰ নামটো বিভিন্ন ধৰণে ব্যৱহাৰ কৰি আছে আৰু নিৰ্বাচন যিমানে চমু চাপি আহিলে কিছুমান ৰাজনৈতিক দলেও তাৰ নামটো লৈ জনসাধাৰণৰ ওচৰ চাপিছে। আমি ভাবিছোঁ এই ক্ষেত্ৰত তেখেতসকল অলপ ৰেষ্ট্ৰেইণ্ড হোৱা ভাল। জুবিন গাৰ্গ সি নিজেই ৰাজনীতিৰ পৰা অলপ আঁতৰত আছিল, সকলোৰে লগত ভাল আছিলে, কিন্তু এই দলীয় ৰাজনীতিৰ সি অলপ ঊৰ্ধত থাকি তাৰ ওপৰত কথাবোৰ চিন্তা কৰিবলৈ চেষ্টা কৰিছিলে। গতিকে আমি ভাবোঁ যে তাক তেনেকৈ তাৰ অৱৰ্তমানত তাৰ যিখিনি সি এৰি থৈ গৈছে তাৰ নামটো আনি পেলাই সেইখিনিক দলীয় সংকীৰ্ণ হেৰিলৈ আনিব নালাগে। সি যি দলেই নহওক, কংগ্ৰেছে হওক, অগপই হওক, বিজেপিয়ে হওক বা অন্যান্য ৰাইজৰ দলেই হওক বা ভোটাৰ ৰাইজৰ আকৰ্ষণৰ কাৰণে পলিটিকেল মাইলেজ পাবলৈ জুবিনক ব্যৱহাৰ কৰিব নালাগে। সকলোৰে পুনৰবাৰ অনুৰোধ কৰিছোঁ যাতে এই ক্ষেত্ৰত অলপ সম্বৰণ কৰে।